হেল্ল' ষ্টুডেণ্ট, আজি হৈ যোৱা ইংলিছ এক্সামৰ ইতিমধ্যে মই ছেট এ আৰু ছেট বিৰ 45 MCQৰ সমাধানখিনি তোমালোকক দিছিলোঁ, কিন্তু বহুতৰে প্ৰব্লেম হৈ আছে। কিছুমানৰ ছেট চি পৰিছে, কিছুমানৰ ডি পৰিছে। তো চি আৰু ডিটোও ছেট চি আৰু ছেট ডিও মই তোমালোকক MCQখিনি দেখাই দিছোঁ। তোমালোকে এবাৰ খালি ভালদৰে চাই মিলাই ল'বা আৰু কাৰ কিমানটা MCQ শুদ্ধ হৈছে তোমালোকে কমেণ্টত জনাবলৈ পাহৰি নাযাবা। ঠিক আছে, আহা তেতিয়াহ'লে প্ৰথমতে আমি ছেট চি চাই লওঁ। ইংলিছৰ আজি এক্সামৰ ছেট চিত কি আহিছিল চোৱা তোমালোকে। তো তোমালোকক কেৱল মই দেখুৱাই যাম, তোমালোকে এনচাৰখিনি মিলাই ল'বা। নাম্বাৰ 1 শুদ্ধ উত্তৰ অপশ্যন বি চাই লোৱা। ৰেড কলমেৰে মই দুটা ৰাইট চিন দিয়া আছে, তোমালোকে খালি এবাৰ মিলাই যোৱা। নাম্বাৰ 2টো হৈছে অপশ্যন ডি শুদ্ধ এনচাৰ। ঠিক আছে, নাম্বাৰ 3টো হৈছে অপশ্যন চি। নাম্বাৰ 4 অপশ্যন বি। নাম্বাৰ 5 অপশ্যন এ। নাম্বাৰ 6 অপশ্যন চি। নাম্বাৰ 7 অপশ্যন এ। নাম্বাৰ 8 অপশ্যন বি। নাম্বাৰ 9 অপশ্যন বি শুদ্ধ এনচাৰকেইটা মই কৈ আছোঁ তোমালোকক। ঠিক আছে, অৰটো অপশ্যন চি। নেক্সট পেজত যদি আমি চাওঁ, নেক্সট পেজত চোৱা 10টো চোৱা। ৰেড কলমেৰে মই টিক কৰাই দিছোঁ, তোমালোকে মিলাই যোৱা খালি। 11টো হৈছে অপশ্যন বি। 12টো হৈছে অপশ্যন এ। 13টো অপশ্যন ডি। 14টো অপশ্যন ডি। 15 কুৱেশ্যন নম্বৰ অপশ্যন এ শুদ্ধ। 16টো অপশ্যন চি। 17 অপশ্যন ডি। 18 অপশ্যন ডি। 17 অপশ্যন এ আৰু 19 অপশ্যন চি। 20 অপশ্যন এ। নেক্সট চোৱা 21টো চাই যোৱা অপশ্যন এ। 22 অপশ্যন এ। ভালদৰে তোমালোকে চাই যোৱা। ঠিক আছে, 27টো চোৱা অপশ্যন বি। দুটা ৰাইট চিন দিছোঁ, তোমালোকে মিলাই চাই যোৱা। কাৰ কিমানটা হৈছে কমেণ্টত জনাবা। 33 অপশ্যন এ। 35 অপশ্যন বি। ভালদৰে চাই যোৱা। দুটা ৰাইট চিন দিয়া আছে ৰেড কলমেৰে শুদ্ধ এনচাৰটো। ঠিক আছে, চাই লোৱা। 41 অপশ্যন ডি। 42 অপশ্যন বি আৰু 43 অপশ্যন এ। 44 অপশ্যন এ। 45 অপশ্যন এ। ঠিক আছে, এইখিনি তোমালোকে, এইটো ছেট আছিলে আমাৰ চি। ছেট ডি চোৱা। ছেট ডিৰ পৰা কি আছিলে চোৱা। দুটা ইয়াতো ৰাইট চিন দিছোঁ, তোমালোকে মিলাই লৈ লোৱা। ঠিক আছে, মই দেখাই গৈছোঁ, তোমালোকে মিলাই চাই ল'বা এবাৰ। ৰাইট চিন দিয়া আছে ৰেড কলমেৰে দুটা শুদ্ধ এনচাৰটো চাই লোৱা এবাৰ তোমালোকে। ভালদৰে চাই লোৱা। 17টো চোৱা। ৰেড কলমেৰে দুটা ৰাইট চিন দিয়া আছে, তোমালোকৰ শুদ্ধ এনচাৰটো টিক কৰা আছে। নেক্সট পেজত চোৱা। 22 23 26ত আহা। শুদ্ধ এনচাৰকেইটা ৰঙা কলমেৰে দুটা ৰাইট চিন দিয়া আছে, যেনে 35টো অপশ্যন ডি শুদ্ধ এনচাৰ। এতিয়া চোৱা
ভালদৰে মিলাই লোৱা, তোমালোকে মিলাই ল'বা, ঠিক আছে। তো ইয়াৰ আগত মই কুৱেশ্যন পেপাৰখন দেখাইছিলোঁ, তো এইটো ছেট চি আৰু ছেট ডিটো মোৰ তোমালোকৰ হৈ গ'ল। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।